এই মুহূৰ্তত জনাই আছো এটা খবৰ লংকাৰ পূব ডাবলঙত মৰ্মান্তিক ঘটনা পুখুৰীত গা ধুবলৈ গৈ খলিল সমাধি এগৰাকী ছাত্ৰীৰ আৰু মৃত ছাত্ৰীগৰাকী সপ্তম শ্ৰেণীৰ ফিৰদৌসী খানম বুলি জানিব পৰা গৈছে ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিম ডাবলঙত আৰু গৰমৰ বন্ধত বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ছাত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলজুৰি শোকৰ ছাঁ দেখা পোৱা গৈছে এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো লংকাৰ পূব ডাবলঙত মৰ্মান্তিক ঘটনা চাৰিওফালে পানী আৰু পানী বানে তাণ্ডৱ সৃষ্টি কৰি থকাৰ মাজতেই লংকাত এক মৰ্মান্তিক ঘটনা পুখুৰীত গা ধুবলৈ গৈ এবাৰ খলিল সমাধি এগৰাকী ছাত্ৰীৰ আৰু মৃত ছাত্ৰীগৰাকী সপ্তম শ্ৰেণীৰ ফিৰদৌসী খানম আৰু ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিম ডাবলঙত গৰমৰ বন্ধত জানিব পৰা মতে গৰমৰ বন্ধত বান্ধৱীৰ সৈতে ফুৰিবলৈ আহিছিল ছাত্ৰীগৰাকী আৰু ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ ঘৰত শুই আছিলোঁ শুই থাকোঁতে হঠাৎকৈ মোক মানে কল এটা কৰি পেলাই ক'লে যে আমাৰ এই মাজ ডাবলঙত মানে ছোৱালী এজনী পুখুৰীত পৰিছে তেতিয়া মই শুনোতে মই আৰু সোধ পোছ কাৰণে মই ডাইৰেক্ট চিধা ইয়াত আহিছোঁ আহি পেলাই দেখিছোঁ মানুহ চুৰা লাগি আছে উঠাবলৈ তেতিয়া মানে উঠাবলৈ পূৰা ময়ো লাগি আছিলোঁ সোধ কৰোঁতে মানে পোৱা নাই 2 ঘণ্টামান আমি কৰিছোঁ তেতিয়া আমাৰ এই এছডিএফ বাহিনী আহি পেলাই মৃত্যুটো উদ্ধাৰ কৰিছে এই দাবাখিনি হৈছে আমাৰ ডাবলং গাঁও ছোৱালীজনী ঘৰ আপোনাৰ পশ্চিম ডাবলং ইয়াত লগৰ এজনী ঘৰত ফুৰিব আহিছিলে তাৰপৰা সেইজনীৰ লগত আহি পেলাই ইয়াত আপোনাৰ গা ধুব আহি পিছল খাই পৰি গ'ল তেতিয়া ছোৱালীজনী বহুত টানা উজৰি কৰিছে বচাব নোৱাৰোঁতে তাই ওলাই দৌৰি গৈ পেলাই কৈছে ঘৰত তেতিয়া ঘৰৰ মানুহ আহোঁতে ছোৱালীজনী কিমান বয়স আপোনাৰ 13 বছৰমান হ'ব পৰশুৰাম গাৰ্লছ স্কুল ফিৰদৌসী খানম ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব